এইটো কি প্ৰজাতিৰ ভোট জলকীয়া? এইটো ৰাণী প্ৰজাতি মই দেখুৱাইছিল যে এইটো মানে এজোপাতে 3-4 কেজি লাগে মানে পাত যিমান গুটিটো বেছি হয় এটা পাতে ফুল দেখিছে নাই ইয়াত পাত আছে 1 2 3 4 5টা কিন্তু ফুল আছে 10টা মান আছে 1 2 3 4 5 6 7 8 9 10 মানে ফুলটো পাততকৈ বেছি হয় গুটি বেছি হয় জোপাটো সম্পূৰ্ণ প্ৰাকৃতিকভাৱে হৈছে প্ৰাকৃতিকভাৱে হৈছে ইয়াত আপোনাৰ গোবৰ আছে আৰু এইজোপা মই বাঁহৰ গছৰ ডাল দি দিছোঁ আৰু এইটো আজিকালি ব্যৱহাৰ কৰে মানে ঘাঁহ নহ'বৰ কাৰণে মালচিং এতিয়া ঘাঁহ ইয়াত বেছি হয় খুব সাৰুৱা মাটিৰ কাৰণে ঘাঁহটো বেছি হয় ইয়াত এইটো মোৰ কটা 15 দিন হৈছে আকৌ ঘাঁহ হ'লেই এইটো মালচিং পেপাৰটো দিয়া হয় এইটো দিলে ঘাঁহটো কম হয় সাৰটো সম্পূৰ্ণ পাই যায় ইয়াত আপোনাৰ এতিয়া মানে ইয়াতে এইজোপাত আপোনাৰ মিনিমাম 1000টা জলকীয়া লাগিব 1000টা ছিঙিব পৰা হ'ব আৰু একেলগে হ'ব মানে একেলগে লাগে প্ৰিয় বন্ধুসকল এয়া দেখিছে এজোপা ৰাণী গছত 1000টা আচলতে ভোট জলকীয়া লাগিব এই আজি প্ৰথম জানিছোঁ আচলতে ময়ো বিশেষ এইখিনি দিশত অভিজ্ঞতা নাই অলপ এই হিচাপ চালে হ'ল ইয়াত চাওক আপোনাৰ এইটো ডালতে আছে 1 2 3 4 5 6 7 8 9 10 11 12 মানে 25টা এতিয়া আছে 25টা আছে 25টা কিন্তু আপুনি মাৰি দিয়ক 100টা মানে দুটা ডাল ওপৰত আছে এইটো ইমানটো হ'বই মানে 1000টো কমেই বেছি লাগিব মানে খেতি খোলা কৰি আমাৰ যিবোৰ থলগিৰি মানুহ এনে চলিব পাৰি থলগিৰি মানুহ চলিব পাৰি মানে কৃষি পদ্ধতিটো সলাব হ'ল মানে এনেকৈ কৰিব লাগিব যিটো খেতি বজাৰত মানে চলে সেইটো খেতি কৰিব লাগিব আৰু খেতিটো মানে এইটো ইণ্টিগ্ৰেটেড মানে ধৰি লওক আপোনাৰ গৰু ম'হ ছাগলী পোহাৰ লগতে খেতিটো কৰিব লাগিব তাত শিকি ল'ব লাগিব তাৰ মানে মডেল এটা বনাই ল'ব লাগিব সেইটো মোৰ বন্ধু মানে মই খেতি কৰাৰ লগত মোৰ বন্ধু কেইজনমান জড়িত মানে তেওঁলোকৰ কৰা দেখোঁ তেওঁলোকে ধুনীয়া উপাৰ্জন কৰি আছে মানে মোৰ যিসকল মানে ফ্ৰেণ্ড চাৰ্কলত আছে প্ৰায়বিলাকেই মানে খেতিৰ লগত জড়িত ময়ো তেওঁলোকৰ পৰা মানে অনুপ্ৰাণিত হৈছোঁ আৰু এইটো মানে ধৰি লওক মই বুজি পাইছোঁ এতিয়া লাহে লাহে যে আমাৰ মানে এইটো কৰিও চলিব পাৰে আৰু বাহিৰলৈ যাব নালাগে বা ইয়াতে মানে এটা ভাল সুবিধা আছে অসমত কিন্তু খেতিটো কৰিবলৈ লগতে বিভিন্ন মানে শিকি ল'ব লাগে শিকাৰ পাছতে বিজ্ঞানসন্মতভাৱে খেতি কৰিব লাগে আৰু পৌনিক পদ্ধতিটো সলাব লাগে আৰু মানে এনেকুৱা হয় যে খৰচটো কম কৰিব লাগে মানে একেচাতে খৰচটো বেছি কৰি দিলেও মানে বজাৰখনটো কথা ক'ব নাই কম খৰচত কেনেকৈ কৰি শিকি ল'ব লাগে তেতিয়া উৎপাদনটো বেছি হ'ব এই বছৰেকত আপোনাৰ ভোট জলকীয়া খেতিৰ পৰা কিমান আয় হয় এই বছৰটো মোক অলপ কম হ'ব এইবছৰ ধৰক মানুহজনক দিয়ে আৰু মোৰ কিবা এটা হ'ব কিন্তু যোৱা বছৰ মোৰ 1.5 লাখ মান টকা হৈছিলে মানে যোৱা বছৰ ইমানেই কৰাতকৈ অলপ কম কৰিছিলোঁ 1.5 লাখ মান টকা অকল ভোট জলকীয়া পৰা হৈছিলে বাকী কলগছতো যোৱাবাৰো চাগে 50 মান হৈছে 50,000 আশে পাশে হৈছে মানে এনেকুৱা হয় মানে 2 লাখ 2.5 লাখ টকা এই এবিঘা 2 বিঘা মাটিতে উপাৰ্জন কৰিব পাৰি ইমান 2 বিঘামান যদি মাটি কমতো হয় 2 লাখ টকা এটা উপাৰ্জন কৰিব পাৰি মানে মাহে হিচাপত ধৰি লওক 20,000 10,000টো ওপৰতে হ'ব 10 বা 15,000 টকা খেতিৰ পৰা আহিব আৰু কৰিব মানে শিকি ল'ব লাগে আৰু বজাৰখন যিমান পাৰে আনিবলৈ চেষ্টা কৰিব লাগে অসমীয়া হাততে বজাৰখনেই ডাঙৰ প্ৰিয় বন্ধুসকল আচলতে আমাৰ কৃষিভূমি আছে আমাৰ পথাৰ আছে খালি আমাৰ মন নাই আমাৰ যিটো আলস্য স্বভাৱে আচলতে আমাক কি কৰি পেলাইছে কুঙা কৰি পেলাইছে আৰু এইটো বগা জাতৰ এইটো ৰজা মানে বগা জাতৰ ৰজা আৰু এইটো আপোনাৰ অকল ৰজা বুলিয়ে ক'লে হয়তো এইটো মানে সেউজীয়াটো এইটো ভোট জলকীয়াৰ ৰজা মানে বগা জাতৰ আৰু এইটো ৰজাৰে সেউজীয়া জাতৰ যিটো আৰু এইটো ৰাণী হয় এইটো মানে জালটো বেছি হয় সৰু হয় কিন্তু জালটো বেছি হয় আৰু ইয়াত বেছিকৈ লাগে এজোপাত মানে 2-3 কেজি লাগি যায় এজোপাতে এইটো অলপ কম লাগে এইটো 4 নম্বৰ কোটা ছিঙা হ'ল আকৌ ইয়াত এইটো হ'ল 4 ইয়াত যিটো ছিঙিব হৈ আছে অহা দেওবাৰে ছিঙিম এইটো 4 নম্বৰ কোটাটো মানে এইটো 1600ত আপোনাৰ 3 কুইণ্টেল ছিঙা হ'ল 3 কুইণ্টেল ছিঙা এই কিমান জোপা ইয়াত আছে 1600 জোপা আছিলে 1600 জোপা এতিয়া বৰষুণত অলপ মানে বাইট লাগি অলপ মৰিছে আৰু অলৰেডি মানে এতিয়া 3বাৰ ছিঙা হ'ল আজি কিমান কেজি ছিঙা হ'ল আজি আপোনাৰ 2 কুইণ্টেল ছিঙা 2 কুইণ্টেল ছিঙা হ'ল কিন্তু অলপ বেয়া আছে বৰষুণত বাইট লাগিলে যে বচাব লাগিব 2 কুইণ্টেল ছিঙি 4জনে ছিঙিছে ৰাতিপুৱা আৰু কিমান কুইণ্টেল আশা কৰিব পাৰি ইয়াত আৰু বেছি নাই 2-3 কুইণ্টেল ওলাব মানে ইয়াতে ধৰি লওক 5 কুইণ্টেল মান ওলাব আৰু ইয়াক মানে ৰখা পোৱা হ'ল যদি মানে আৰু অলপ দিনৰ কাৰণে কিন্তু ইয়াত বানপানীৰ জেগা যিটো সেইটো কাৰণে কৰা হৈছে মানে কম দিনৰ ভিতৰতে শেষ কৰিব লাগিব 3 মাহৰ এটা ভিতৰত আৰু ছিঙাটো 6 মাহ লাগে এই ৰাসায়নিক সাৰটো কমকৈ প্ৰয়োগ কৰা হৈছে ৰাসায়নিক কম প্ৰয়োগ কৰা হৈছে মানে ৰাসায়নিক সাৰটো প্ৰয়োগ কৰিলে জালটো নাইকিয়া হয় জ্বলাটো খুব কম হয় সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা হৈছে ৰাসায়নিকো মই 6 মান কৰিছোঁ প্ৰডাকশ্যনটো খুব ভাল হয় কিন্তু কি হয় সেই তাৰ জালটো কম সেইকাৰণে এইটো গোবৰ দি নেচাৰেলি এইটো হাবিত হোৱা বস্তুৱে আছিলে ভোট জলকীয়া নেচাৰেলি হোৱা বস্তু ইয়াক তাত যেনেকৈ আছে তেনেকৈ কৰিব বেছি ভাল সম্পূৰ্ণ প্ৰাকৃতিকভাৱে কৰা হৈছে প্ৰাকৃতিকভাৱে কৰা আৰু এইটো মানে খৰচটো কমি যায় নতো জলকীয়া বজাৰখন আমাৰ হাতত নাই নহয় পথাৰখন লাহে লাহে অসমীয়া হাতত আহিছে যে বজাৰখন নাই বজাৰখন নহালৈকে এইটো খৰচটো কমত কৰিব লাগিব
সেইটো প্ৰফিটটো নহ'ব ন। সঁচাকৈ এটা আপোনাৰ বৰ চিন্তনীয় এটা বিষয়। আমাৰ পথাৰ আছে, আমাৰ মাটিডৰা আছে, কৃষিভূমি আছে, যথেষ্ট পৰিমাণৰ কৃষিভূমি আছে, পথাৰ আছে, কিন্তু বজাৰ আমাৰ হাতত নাই। বজাৰ আমাৰ হাতলৈ আনিবলৈ হ'লে আমি কি কৰিব লাগিব? কিবা উপায় আছে? উপায় আছে। উপায় মানে ধৰি লওক আমাৰ ব্যৱসায়িক মানসিকতা যিটো গঢ়িব লাগিব। মানে সৰুৰ পৰাই মানে চাকৰিতকৈও ব্যৱসায় আৰু যে বেলেগ বৃত্তি ল'ব পাৰি, ভালকৈ চলিব পাৰি। তেতিয়া আমাৰ ল'ৰাই যদি ব্যৱসায়লৈ যায়, তেতিয়া খেতি কৰাবিলাকো অসমীয়া মানে থলুৱা অসমীয়া হ'ব। ব্যৱসায় যদি থলুৱা অসমীয়া হয়, তেতিয়া লাভটো বেছি হ'ব। ধৰি লওক এতিয়া মই এইটো 120 টকা দিছোঁ, ইয়াৰ প্ৰকৃত মূল্য এতিয়া 300 টকাৰ ওপৰত হয় বজাৰত। আৰু 300 টকাৰ ধৰি লওক যিটো 50% ওপৰতটো মিডল মানে মধ্যভোগীয়ে লৈ গৈছে। সেইটো যদি অসমীয়া মানুহে পায় তেতিয়া বেয়া নহয়, অসমীয়া মানুহতে ভাগ হৈ যাব। আৰু কৃষকেও পালে অসমীয়া, ব্যৱসায়টো যদি অসমীয়া থাকে ভাল হয়। বঢ়িয়া। ইয়াতে মানে এটা কথা আছে, এইটো মানে ছিঙা সময়তে ছিঙিব, নিছিঙিলে কেইদিনমান দেৰি হৈ গ'লে ইয়াৰ বেমাৰটো আৰম্ভ হৈ যায়। মানে ধৰি লওক বেছিকৈ পকি যায়, ৰহি যোৱাৰ নিচিনা, তেতিয়া ব্লাইডৰ নিচিনা হৈ যায়। সময়ত ছিঙিব লাগিব, দাম কম হ'লেও দিব লাগিব। আৰু কিমান দিনমান এনেকৈ ৰাখিব পৰা যাব? আৰু এমাহ 1.5 মাহতে থাকিব এনেকৈ প্ৰডাকশ্যন। এইটো আগতীয়াকৈ আৰম্ভ হ'ল নহয়, এইটো আৰু 1-1.5 মাহ প্ৰডাকশ্যন থাকিব। আৰু পাছত লাহে লাহে সৰু হৈ যাব। এইটো এইবিলাক আচাৰ বনোৱাৰ পৰা অন্য কামত ব্যৱহাৰ কৰিব পৰা হ'ব। বজাৰৰ কাৰণেও এমাহ চলিব। পেছাত আপুনি এগৰাকী শিক্ষক, গতিকে কিমান এটা আপোনাৰ ব্যস্ততা আছে, কাৰণ আপুনি এগৰাকী শিক্ষক, আপুনি ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত হৈ থাকিব লাগে, সামাজিক কামত জড়িত হৈ থাকিব লাগে। তাৰ মাজতে এই কৃষি কৰ্মৰ কামবোৰ, খেতিকুলাৰ কামবোৰ আপুনি কোনটো সময়ত কৰেগৈ? এইটো আপুনি সুধিলে ভালেই কৰিলে। মই ক'লোঁ সেইদিনে যে মই পেছাগত বৃত্তিগত শিক্ষক, আৰু মোৰ এইটো প্ৰধান বৃত্তি খেতি নহয়। মানে কৰোণাৰ সময়তে মই খেতি কৰ্ম অকণমান আছিলে, ইণ্টাৰেষ্টটো আছিলে আগতে। মই ভাবিলোঁ যে মানে যেতিয়া হবিটো আছে মোৰ, কাম কৰা এইটো কৰি ভাল লাগে, ইয়াক কেনেকৈ ব্যৱসায়িক হিচাপে ল'ব পাৰি। আৰু মই অকল ভোট জলকীয়া নহয়, মোৰ কলো আছে, কল খেতি কৰিছোঁ। মই ভাবিছোঁ যে এডৰা মাটিতে কেনেদৰে মানুহ চলিব পাৰে। মই কিমান সফল হৈছে এইটো কোৱা নাই, যে এইটো পাৰি নেকি। কিন্তু মই যোৱা 4-5 বছৰ জানিছোঁ, মানে কৰোঁ বুলিলে চলি থাকিব পৰা এটা উপাৰ্জন ধুনীয়াকৈ হয়। কাৰণ মই বহুত সময় দিব নোৱাৰোঁ। এই আবেলি সময়ত 2 ঘণ্টা 1 ঘণ্টা, আৰু দেওবাৰ দিনা মই অলপ দিওঁ। আকৌ পৰিয়ালক সময় দিব লাগে, আৰু সমাজকো সময় দিব লাগে। মই ধৰি লওক আপুনি কৈছে মই সামাজিকভাৱে অলপ জড়িত হৈ থাকোঁ, তাতো সময় দিওঁ। কিন্তু মই মানে ব্যৱসায়িক মানসিকতাটো এটা ভাল বস্তু বুলি ভাবোঁ। যিকোনো কাম কৰিলে আমি কামটোৰ লগত যদি পাৰি ব্যৱসায়িক মানসিকতা আনিব লাগে আজিকালি। নতুন আমাৰ হাতততো ব্যৱসায়টো নাই নহয়। আৰু ব্যৱসায়টো আনিবলৈ হ'লে আমি কৰি দেখুৱালে আৰু 10জন ওলাই আহিব। কিন্তু আমাৰ ইয়াত আপুনি কৈছে, ময়ে নহয় আৰু কোনো 20জন মানুহে এইবাৰ খেতি কৰিছে। 20টা পৰিয়ালৰ এটা উপাৰ্জন নতুন আহিছে। আৰু তেওঁলোকে কৃষি কৰিবলৈ আকৌ আগবাঢ়িছে, মানে খেতি কৰিবলৈ আগবাঢ়িছে নতুন ল'ৰাই। আগত ধৰি লওক মানুহে খেতি নকৰি কোম্পানীলৈ গৈছিলে, এতিয়া কোম্পানীলৈ যোৱাটো কমি গৈছে। বাহিৰলৈ যিবিলাক গৈছে কোম্পানীৰ কামত, ইয়াত কমিছে। এতিয়া লাহে লাহে খেতি কৰিবলৈ আগবাঢ়িছে। আৰু মই মানে যিমানটো সময় পাৰোঁ আৰু বেলেগ সময় বাদ দি খেতিত লাগোঁ আৰু ভাল লাগে কৰি। আৰু এইটো মই তাক ব্যৱসায়লৈ ৰূপান্তৰ কৰিছোঁ। যথেষ্ট ভাল হৈছে আপোনাৰ চিন্তাক আমি শলাগ জনাইছোঁ। আচলতে প্ৰিয় বন্ধুসকল, এখেত এগৰাকী শিক্ষক, নাম অচিন্ত হাজৰিকা। জাজিমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী গতিশীল শিক্ষকৰ লগতে সমগ্ৰ টিয়ক অঞ্চলৰ এগৰাকী সাংস্কৃতিক মনৰ ব্যক্তি, লগতে সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকে সততে। গতিকে সেই হাজাৰ ব্যস্ততাৰ মাজতো তেখেতৰ এটা ব্যৱসায়িক মন এটা আছে, আৰু সেই ব্যৱসায়িক মনটো আচলতে এটা অংশ হয়। তেখেতৰ মূল কাম হৈছে, মূল বিষয় হৈছে শিক্ষকতা। কিন্তু শিক্ষকতাৰ মাজতে আজৰি পৰত এনেধৰণৰ কাম কৰি এটা ভাল পায়। গতিকে সেয়া সঁচাকৈ প্ৰশংসনীয় এটা কাম কৰিছে। মই ইয়াৰ পিছতো জানিব বিচাৰিম, আপোনাৰ সেই খেতিকুলাৰ কামখিনি কৰোঁতে নিশ্চয় আপুনি অকলে নিশ্চয় নোৱাৰিব। আপোনাৰ লগত হয়তো 2-1জন হয়তো আপুনি শ্ৰমিক নিয়োগ কৰিব লাগিব। আপুনি ইয়াত কিমানজন শ্ৰমিক নিয়োগ কৰা হৈছে? এইটো মোৰ 4জন শ্ৰমিকটো নিয়মিত থাকে। আৰু বেলেগ বেলেগ কামো কৰি থাকে ঘৰত, অন্য খেতিৰ লগতো। আৰু এতিয়া আজিতো 5-6জনমান লগাইছোঁ এক্সট্ৰাকৈ, 10জনলৈকে কাম কৰে কেতিয়াবা। আৰু তেওঁলোকক ধৰক যিটো মানে মজুৰি দিব লাগে, সেইটো পাবলগীয়া মজুৰি দিয়া হয়। আৰু মই সেইটোৱে সুখী। মানে তেওঁলোকক যে মই কামটো দিব পাৰিছোঁ, সেইটো মই এটা মানে খুব আনন্দ পাওঁ। তেওঁলোকে বেলেগত যাব লগা হোৱা নাই, ইয়াৰ পৰা কাম বিচাৰি টিয়কত যাব লগা হোৱা নাই। ইয়াতে মই কাম দিব পাৰিছোঁ, সেইটো কৰিও মই মানে সুখী হওঁ। কাম বিচাৰি আহিলে মই কাম দিব পাৰিছোঁ। সঁচাকৈ এয়াৰ এক আচলতে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন। আমাৰ টিয়কৰ এজাৰগুৰিত যথেষ্ট আচলতে সমস্যা আছে। এই সমস্যাসমূহক সম্ভাৱনালৈ ৰূপান্তৰ কৰিবলৈ শিকিছে আৰু কৰিছে। মই ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। ইয়াত প্ৰায় 16 জোপা ভোট জলকীয়া এতিয়াও আছে, অক্ষত আছে।
জীৱিত আছে, গতিকে ভাল লাগিছে দেখি। এই ভোট জলকীয়া খেতিৰ উপৰিও আপুনি আৰু কি খেতি কৰিছে? ভোট জলকীয়া খেতিৰ পৰা মই কল খেতি আছে, অঁ। কল খেতি মানে 100 মানতে কল খেতি মই কৰিছোঁ। এইটো মানে শিকিছোঁ কৰিবলৈ, ঠিক আছে, কিন্তু এইটো লাভজনক, ভোট জলকীয়াতকৈ লাভজনক কল খেতিটো কৰিব পাৰিলে। আৰু অন্য খেতিও কৰোঁ মই, খাবৰ বাবে যিমানবোৰ প্ৰয়োজনীয় খেতি যিটো ছিজনত হয় সেইটো খেতি কৰোঁ। এতিয়া আপোনাৰ দাংবডি, জিকা এইবিলাক কৰা আছে, ধুন্দুলি খেতি এনেকৈ কৰা আছে, মানে বহুত পৰিমাণ নহ'লেও মানে পৰিয়ালটো ব্যৱহাৰ কৰিব পৰা আৰু আনকো দিব পৰাকৈ কৰা আছে। মানে এনেকুৱা নহয় যে মই এটা খেতিয়ে কৰোঁ, মন গ'লে মানে আজৰি থকা সময়কণত যদি দেখোঁ যে খালী হৈছে জেগাকণ, মানে কি খেতি হয় সেইটো চিন্তা কৰোঁ, সেইটো কৰি থাকোঁ। ইতিমধ্যে অলপ আগতে এতিয়াৰ পৰা প্ৰায় আধা ঘণ্টা আগতে আপোনাৰ ঘৰত যেতিয়া আমি আছিলোঁ, তেতিয়া আমি লক্ষ্য কৰিছিলোঁ যে আপোনাৰ ঘৰত আপোনাৰ বেপাৰীয়ে ঠাই খাই আছিলে। প্ৰায় 10-12গৰাকী বেপাৰী দেখা পাইছোঁ। বেপাৰীসকল ক'ৰ পৰা আহিছে? সেই বেপাৰীসকল প্ৰায় থলুৱাই আছে, তেওঁলোকে নি পেলাই বেলেগ বেলেগ জেগাত দিবগৈ, মানে য'ত মানে ড্ৰাই মেচিন আছে তেওঁলোকক দিয়েগৈ। আৰু এই ভোট জলকীয়া আচল বেপাৰখন মানে হয় বাহিৰলৈ হয়, কিন্তু সেই অৱস্থালৈ খেতিয়কসকল যাবগৈ নোৱাৰে। কেইবাটাও মানে চেইন চিষ্টেমত গৈহে তাৰ পায়গৈ। সেইটো কাৰণে প্ৰকৃত খেতিয়কে দামটো নাপায়। তেওঁলোকৰ গাত দুখ নাই, তেওঁলোকেও 10-15 টকা প্ৰফিট লৈ পেলাই নি বেলেগক দিবগৈ, আৰু তেখেতলোকে ল'ব। এনেকৈ এটা মানে কেইবাটাও ষ্টেপত যোৱাৰ কাৰণে প্ৰকৃত দামটো মানে খেতিয়কে পোৱা নাই। বেপাৰীবিলাক থলুৱা, কিন্তু যিসকল মোৰ পৰা নিছে তেওঁলোক থলুৱা মানুহ। লাগিছে যাই পাৰত শাৰী শাৰী জলকীয়া খেতি দেখি অভিভূত হৈ পৰিছোঁ। মোৰ শিক্ষক বন্ধু অচিন্ত হাজৰিকাই যে কৃষি কৰিব জানে মই জনা নাছিলোঁ। 8:30 পৰা 3:30লৈকে বিদ্যালয়ত থাকে। কোন মুহূৰ্তত স্কুলৰ পৰা ঘূৰি আহি কামটো কৰে, মই আজি দেখি আচৰিত। আপুনি ইনস্পায়াৰ হৈছে নাই? মই সম্পূৰ্ণ অনুপ্ৰাণিত। আজিৰ পৰা কোৰ ল'বই নি হাতত? নিশ্চয় ল'ব লাগিব। আৰু শেষত মই আপোনাক জানিম, আপোনাৰ এই কৰ্মক অনুপ্ৰাণিত হয় আৰু আপোনাৰ বন্ধু বান্ধৱ কোনোবা এনেধৰণৰ কাম কৰিছে নেকি? কৰিছে, এই কাষত যে এইবোৰ কৰিছে, এইবিলাক কৰিছে, তেওঁলোক মোৰ পৰিয়ালৰ হয় বা আগলৈও কৰিছে। আপোনাৰ আমাৰ গাঁৱত মই 20জনমান নতুন যুৱকেই খেতি কৰিছে। মোৰ আগতো 4-5জনমান ভাল খেতিয়ক ইয়াত আছে, তেওঁলোক মানে প্ৰফেচনেলি খেতিত লাগিছে। মইতো আপোনাৰ আজি 7 বছৰ হৈছে এইটো খেতি হিচাপে, মানে প্ৰফেচন হিচাপে লোৱা নাই যদি মানে ব্যৱসায়িক হিচাপে লৈছোঁ। কামটো কৰিলে মানে হিচাপ নিকাচ এটা কৰোঁ যে ইমানটো খৰচ কৰিছোঁ, ইমানটো প্ৰফিট কৰিম আৰু ইমানজন মানুহক মই কাম দিব পাৰিম। হিচাপটো আগতে কৰি লোৱা হয়, আৰু মই সেইটোকে কৈছোঁ সকলোকে এটা হিচাপ কৰি খেতিটো কৰক, যাতে খেতিৰ দ্বাৰা উপাৰ্জন কৰিম বুলিয়ে কৰিব লাগে, যে এইটো মোৰ লষ্ট হ'ব এনেকুৱা কথা নাই। সেইটো কাৰণে মই এইবাৰ যদিও দাম কম, মই অতি লষ্টত নাযাওঁ। চবকে মানে দি মেলিও প্ৰফিট এটা থাকিব, মানে চবকে দি মেলিও প্ৰফিট এটা থাকিব। আৰু মোৰ এইটো মই দ্বিতীয় উপাৰ্জনহে মোৰ এইটো, আৰু সেইটো কাৰণে মই প্ৰফিটটো ইমান বেছিকৈ বিচৰা নাই, আৰু মানুহকেইজনক মানে দি যিটো থাকে সেইটোৱে হ'ব, বেছি বিচৰা নাই। প্ৰিয় বন্ধুসকল, ইতিমধ্যে আপোনালোকে গোটেই কথাবোৰ আপোনাৰ বিস্তৃতভাৱে গম পালি। সুন্দৰ এটি বিৱৰণ দাঙি ধৰিলে আমাৰ অচিন্ত হাজৰিকাই, গতিকে বহুত ভাল লাগিলে। সঁচা অৰ্থত আমি প্ৰত্যেকেই কি হ'ব লাগিব, আমাৰ মনবোৰ খোলা হ'ব লাগিব। আমাৰ মনত এটা ব্যৱসায়িক এটা মন থাকিব লাগিব, আৰু ব্যৱসায়িক মনেৰে আমি আগবাঢ়িব লাগিব। তেহে পথাৰ আমাৰ হ'ব, বজাৰ আমাৰ হ'ব, আৰু আমাৰ গোটেই চিন্তা চৰ্চাবোৰ সেউজীয়া হ'ব, যাৰ জৰিয়তে আমি আচলতে এক সুন্দৰ পৰিৱেশ ৰচনা কৰিব পাৰিম। আমি নিজৰ লগতে আন 2-এজনকো সংস্থাপন কৰিব পাৰিম। এখেত অচিন্ত হাজৰিকাই দিনটোত 2-3 ঘণ্টা কাম কৰিয়ে যদি বছৰত যদি লক্ষাধিক টকা যদি উপাৰ্জন কৰিব পাৰে, তেন্তে আপুনি, মই কিয় নোৱাৰিম? ঠিক তেনে মানসিকতাৰে আমি আগবাঢ়িব লাগিব আৰু এনেধৰণৰ কৰ্মত নিয়োগ হ'ব লাগিব। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ।